ৰাজীৱ তালুকদাৰৰ কথাৰে, প্ৰাঞ্জল দাসৰ আবৃত্তিৰে, কবিতাৰ শিৰোনাম আদৰ্শৰ এক অন্য নাম নাৰী। তুমি নাৰী, তুমিয়েই অনন্যা। জীৱনৰ ঘাট প্ৰতিঘাত নেওচি জীৱন জয়ৰ সপোন লৈ আগবাঢ়ি যোৱাৰ এক আদৰ্শ তুমি। এগৰাকী পুৰুষক পিতৃত্বৰ স্বীকৃতি দিয়া তুমি নাৰী। অন্তৰাত্মাৰ পৰা মা শব্দৰ সাৱলীল কণ্ঠ নিগৰুৱা তুমি, যাৰ বাবে এগৰাকী সন্তান চিৰদিনৰ ঋণী। মমৰ নিচিনা গলি জীৱন জয়ৰ সপোন দেখা তুমি। জন্মদাত্ৰীক এৰি অন্য মাতৃক নিজৰ বুলি আঁকোৱালি লৈ জীৱন জয়ৰ দুৰ্দান্ত সপোনৰ গৰাকী তুমি। হৃদয়ৰ কঠিন বকচাত থকা দুখবোৰ নেওচি এটি মিঠা হেঙুলি হাঁহিৰে আপোনজনৰ মন জয় কৰা তুমিয়েইতো নাৰী। দুখ যন্ত্ৰণা সুখ শোক জীৱনৰ প্ৰতিবাদ হিচাপে লৈ প্ৰেম নামৰ পবিত্ৰ সম্পৰ্কক আস্থাত ৰখা তুমি আদৰ্শবাদী, যাৰ সোঁৱৰণি নাম হ'ল নাৰী। সঁচাকৈয়ে তুমি অনন্যা। ৰিমঝিম জোনাক আভাৰে ঘোৰ এন্ধাৰতো জগত উপচি চোৱা তুমি, যাক সমাজত স্বীকৃতি দিছো মাতৃ ভগ্নী পত্নী ছদ্ম নামেৰে। উঠতে সদায়